নৰ্থ ইষ্ট ফেষ্টিভেল ছিংগাপুৰত কিয় পতা হৈছিল সেই কথা আমি বুজিলো যে এছাম বেপাৰীয়ে নিজৰ বেপাৰখন চলাই নিবৰ কাৰণে অসম সম্পদ অসম গৌৰৱ মহান শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াক আমাৰ অসমবাসীৰ বুকুৰ পৰা চিৰদিনৰ কাৰণে লৈ গুচি গ'ল। জুবিন গাৰ্গ ডাঙৰীয়াই গানৰ মাজেৰে কৈছিল সাগৰ তলিত শুব খোজো আৰু সেই জুবিন গাৰ্গ ডাঙৰীয়াই ছিংগাপুৰ অচিন সাগৰত চিৰদিনৰ বাবে শুই গ'ল। গতিকে শ্ৰদ্ধা ৰাইজ, ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেল যে পাতিছিল কিয় পতা হৈছিল? আমাৰ নৰ্থ ইষ্টত ফেষ্টিভেল পাতিবলৈ ঠাই নাছিল নেকি? এই প্ৰশ্ন এইটো কাৰণে আমি কৰিবলগীয়া হৈছে। আপোনালোকে জানে যে অসম সম্পদ অসমৰ ৰাইজৰ বুকুৰ আপোন অসমৰ ৰাইজৰ কণ্ঠস্থ জুবিন গাৰ্গ ডাঙৰীয়াই আমাৰ মাজৰ পৰা নৰ্থ ইষ্ট ফেষ্টিভেল ছিংগাপুৰত অংশগ্ৰহণ কৰিবলৈ গৈ নিজক হেৰুৱাবলগীয়া হ'ল। গতিকে শ্ৰদ্ধা ৰাইজ, আমি জানিব খোজো যে জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুৰ সময় কিয় জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যু হ'ল আৰু কিমান সময়ত মৃত্যু হ'ল এই কথাখিনি আমি স্পষ্ট ৰূপত জানিব খোজো। জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুৰ ৰহস্য আমি গোন্ধ পাইছো। গতিকে এই ৰহস্য ফাদিল হ'ব লাগিব আৰু যি CID তদন্ত দিছে এই তদন্ত আমি অসমবাসী ৰাইজে কেতিয়াও মানি নলওঁ। আমি অসমবাসী ৰাইজে CBI তদন্তক দাবী কৰিছো। জুবিন গাৰ্গৰ মৃত্যু CBI তদন্ত হ'ব লাগিব আৰু জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে যিসকল লোক জড়িত, যিসকল লোক এই ব্যৱসায়টোৰ লগত জড়িত, ব্যৱসায় কৰিবলৈ গৈ জুবিন গাৰ্গৰ প্ৰাণ লৈ যোৱাটো এতিয়া আমি নিশ্চিত হলো। গতিকে জুবিন গাৰ্গৰ দৰে সম্পদ আমি হেৰুৱাইছো, আমি ক্ষোভত আছো। তাৰ পিছতো আমি সন্মান সহকাৰে কৈছো জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুৰ CBI তদন্ত হ'ব লাগিব আৰু জুবিন গাৰ্গৰ মৃত্যুৰ সময় এতিয়াও অসমবাসীক জানিবলৈ দিয়া হোৱা নাই। গতিকে আমি জানিব খোজো যে জুবিন গাৰ্গৰ মৃত্যুৰ সময় কিমান আছিল। কোনোবাখিনিত নহয় কোনোবাখিনিত অসমবাসীৰ পৰা জুবিন গাৰ্গৰ মৃত্যুৰ কিছু তথ্য লুকুওৱা হৈছে। গতিকে এই কথাবোৰ স্পষ্ট হ'ব লাগিব। কোনো ৰাজনৈতিক স্বাৰ্থত, কাৰোবাক বচোৱাৰ স্বাৰ্থত অসমৰ ৰাইজৰ সন্মুখত এখন নাটক কৰি থাকিলে নহ'ব। জুবিন গাৰ্গক ভাল পোৱা অনুৰাগী অভাৱ নাই। জুবিন গাৰ্গক আমি সকলোৱে ভাল পাওঁ। এইটো কাৰণেই ভাল পাওঁ যে জুবিন গাৰ্গ মুক্ত আছিল। জুবিন গাৰ্গৰ কোনো ধৰ্ম বা জাতি নাছিল। জুবিন গাৰ্গ কাঞ্চনজংঘা আছিল। গতিকে জুবিন গাৰ্গে এই কথাবোৰ নিজেই কয় আৰু আমি জুবিন গাৰ্গ ডাঙৰীয়াৰ যি মৃত্যু, এই মৃত্যুত আমি যোৱাকালিৰ পৰা যেতিয়াৰ পৰা আমি খবৰটো পালোঁ তেতিয়াৰ পৰাই তেখেতৰ মৃত্যুত আমি শোকত ভাগি আছোঁ। আমাৰ ধেমাজিৰ বিভিন্ন প্ৰান্তত তেখেতৰ মৃত্যুৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, সমদল, তেখেতৰ আত্মাৰ সদগতি বিচাৰি আমি বিভিন্ন অনুষ্ঠানবোৰ ৰাখিছোঁ। সামাজিকভাৱে আমি জড়িত আছোঁ। কিন্তু আমি এতিয়ালৈকে জনা নাই যে জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুৰ সময় কি। গতিকে পুনৰ কৈছোঁ, স্পষ্টভাৱে কৈছোঁ, চৰকাৰক দাবী জনাইছোঁ যে জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুৰ সময় আৰু তেখেতৰ মৃত্যুৰ কাৰণ স্পষ্ট ৰূপত অসমবাসী ৰাইজক জনাব লাগে।